অন্তৰ্ভুক্তি কৰাইছে। আমাৰ মনোজৰাম ফুকন ডাঙৰীয়া জ্যেষ্ঠ কাৰ্যকৰ্তা, তেখেতকো এই সদস্যতা অন্তৰ্ভুক্তি কৰাইছে। আমাৰ লগত অন্তৰ্ভুক্তি কৰোৱাত আমি খুব আনন্দিত। তেখেত আজি আমাৰ লগত আনুষ্ঠানিকভাৱে তেখেতক সদস্য ভৰ্তি কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ বাবে সদস্যতা অভিযান আমাৰ এটা পবিত্ৰ মহাযজ্ঞ। আমাৰ দল কাৰ্যকৰ্তাৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ দল কাৰ্যকৰ্তা এক জীৱন্ত শক্তি। কাৰ্যকৰ্তাসকলৰ জীৱন্ত শক্তিয়ে আমাৰ দলটোক জীৱন্ত কৰি ৰাখে, আমাৰ দলটোক প্ৰাণৱন্ত কৰি ৰাখে। আমাৰ দল সম্বন্ধে বিভিন্ন সময়ত আমাৰ দলৰ মজিয়াত আৰু সমাজত আলোচনা হয়। পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ পৰা আঁতৰত থাকি আমাৰ দলে ভাৰতীয় গণতন্ত্ৰৰ এক নতুন প্ৰমূল্য স্থাপন কৰিছে। আমি যদি চাব যাওঁ, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানীৰ পৰা অমিত শ্বাহৰ পৰা JP নাড্ডালৈকে কোনো এটা পৰিয়ালৰ পৰা কোনো এগৰাকী সভাপতি দ্বিতীয়বাৰলৈ নিৰ্বাচিত হ'ব পৰা নাই। আজি লালকৃষ্ণ আদৱানীৰ পিছত তেওঁৰ পৰিয়াল, অটল বিহাৰী বাজপেয়ীৰ পিছত তেওঁৰ পৰিয়াল, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পিছত তেওঁৰ পৰিয়াল, অমিত শ্বাহৰ পিছত তেওঁৰ পৰিয়াল, JP নাড্ডাৰ পিছত তেওঁৰ পৰিয়াল। এনেকুৱা ধৰণৰ পৰম্পৰা নথকা খুব সম্ভৱ ভাৰতৰ কেইটামান ৰাজনৈতিক দলৰ ভিতৰত আটাইতকৈ প্ৰমুখ আৰু শক্তিশালী ৰাজনৈতিক দল হ'ল ভাৰতীয় জনতা পাৰ্টি। भारत माता की, भारतीय जनता पार्टी जिंदाबाद, भारतीय जनता पार्टी जिंदाबाद। ইতিমধ্যে আমি সকলোৱে সদস্যতা লৈছোঁ। ইতিমধ্যে আমাৰ গম পালোঁ, আমি আৰম্ভ নকৰোঁতে 11 লাখ সদস্য আমাৰ অসম প্ৰদেশত হ'লে এটা হাত চাপৰি দিব লাগে। আমি উষ্ম আদৰণি জনাইছোঁ। এয়া হৈছে ভাৰতীয় জনতা পাৰ্টি। আপোনালোকে জানে এই দলৰ আমি সংখ্যা ৰাখিছোঁ এইবেলি 10 কোটি। যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভাৰম্ভ কৰিলে আৰু আমি আজি অসম প্ৰদেশে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আজি আমি আনুষ্ঠানিকভাৱে আমাৰ এই ৰাজ্যিক কাৰ্যালয় শুভাৰম্ভ কৰিম। যে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতি 6 বছৰৰ মূৰে মূৰে আমাৰ সদস্যতা যিটো আছে এই সদস্যতাটো আমি নৱীকৰণ কৰোঁ আৰু সেই নিমিত্তে যোৱাকালি 2024 এই যে সদস্যতা অভিযান, এই অভিযান দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত দীনদয়াল মাৰ্গত আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়াৰ উপস্থিতিত কালি লক্ষ লক্ষ কাৰ্যকৰ্তাই তেখেতৰ লগত সদস্যতা লয়। একে নিয়ম অনুসৰি আজি আমাৰ যিবিলাক আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ শাসন আছে, মাননীয় মুখ্যমন্ত্ৰীসকলে আজি সদস্যতা লয়। ঠিক তেনেদৰে আমাৰ অসমতো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছু মুহূৰ্তৰ আগতে আমাৰ ৰাজ্যিক কাৰ্যালয়লৈ আহি হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ সন্মুখত, জ্যেষ্ঠ নেতাৰ সন্মুখত তেখেতে সদস্যতা ল'লে আৰু আজিৰ পৰা আমি অসমত ব্যাপক ৰূপত আৰু সৰ্বাত্মক ৰূপত এই সদস্যতা অভিযান আৰম্ভ কৰিম এক পৰ্ব হিচাপে লৈ। ইতিমধ্যে এই গোটেই সদস্যতা অভিযানৰ কাৰণে আমি দায়িত্ব দিছোঁ আমাৰ প্ৰাক্তন সাংসদ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়াক। তেখেতৰ নেতৃত্বত 11জনীয়া যি কমিটি আছে, এই কমিটিয়ে বিভিন্ন জিলাত গৈ, বিভিন্ন মণ্ডলত গৈ
কাৰ্যকৰ্তাসকলক উদ্গনি জনাই লগতে আমি আমাৰ নিয়ম যে আমাৰ যি শুভাকাংক্ষী তেওঁলোকক আমি সদস্যতা দিব লাগে আৰু নেক্সট ডে তেওঁলোকক কাৰ্যকৰ্তা বনাব লাগে। এই নিয়ম ফ'ল' কৰি আমাৰ দলে এই বিৰাট পৰ্ব আৰম্ভ কৰিছে। চাওক, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি 4টা স্তম্ভ 4টা সম্পদলৈ কাম কৰিছোঁ। বিশেষকৈ যুৱক যুৱতীসকলক আমি আকৰ্ষিত কৰিব লাগিব। সেই নিমিত্তে 18 পৰা 25 যি টাৰ্গেট গ্ৰুপ আছে বা 18 to 25 যি গ্ৰুপৰ এজৰ যুৱক যুৱতীসকল আছে তেওঁলোকৰ মাজত আমি বিভিন্ন হোষ্টেলত যাম, বিভিন্ন বিশ্ববিদ্যালয়ত যাম, বিভিন্ন মহাবিদ্যালয়ত গৈ বিভিন্ন পেন গেষ্টত যাম। তাত গৈ তেওঁলোকক আমি সদস্যতা অভিযান কৰিম আৰু এই দায়িত্ব আমি যুৱ মৰ্চাক অৰ্পণ কৰিছোঁ। আমাৰ বুথৰ 3টা গ্ৰেড আছে A, B, C। আমি আটাইতকৈ টাৰ্গেট কৰিছোঁ C গ্ৰেডত, যে তৃতীয় শ্ৰেণীৰ বুথবিলাক কেনেকৈ দ্বিতীয় শ্ৰেণীত আনিব পাৰোঁ আৰু দ্বিতীয় শ্ৰেণীবিলাক কেনেকৈ প্ৰথম শ্ৰেণীত আনিব পাৰোঁ আৰু প্ৰথম শ্ৰেণীখিনি আমি কেনেকৈ A+ কৰিব পাৰোঁ, সেই নিমিত্তে এই অভিযান আমি আৰম্ভ কৰিছোঁ। আমি আপোনালোকক কেইটামান সৰু সৰু বিষয় জনাব বিচাৰিম। আমাৰ 432টা মণ্ডল আছে আৰু 39খন আমাৰ জিলা আছে। 432 মণ্ডল আৰু 39খন জিলা আৰু আমাৰ শক্তি কেন্দ্ৰ আছে প্ৰায় 7,500। এই সকলো স্থানলৈ আমাৰ কাৰ্যকৰ্তা যাবৰ বাবে আজি মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মাধ্যমেৰে আমি সকলোকে দায়িত্ব দিছোঁ। সেই দায়িত্ব অনুসৰি আমি প্ৰত্যেকটো ঘৰলৈ যাবলৈ চেষ্টা কৰিম, প্ৰত্যেকটো বুথলৈ যাবলৈ চেষ্টা কৰিম। যিসকলে আমাক সমৰ্থন কৰা নাই তেখেতসকলৰ গৃহলৈও আমি যাম, যিসকলে আমাক সমৰ্থন কৰিছে আমি তেখেতসকলৰ ঘৰলৈ যাম। আমি বিভিন্ন শিক্ষানুষ্ঠান, বিভিন্ন সামাজিক অনুষ্ঠান, বিভিন্ন আধ্যাত্মিক অনুষ্ঠান আৰু প্ৰতিগৰাকী জ্যেষ্ঠ কনিষ্ঠ সকলো শ্ৰেণীৰ ব্যক্তিৰ ঘৰলৈ যোৱাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰথম ফেজত আজি আপোনালোকে জানে 3 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ আমি প্ৰথম পৰ্যায়ৰ এই কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু 25 ছেপ্টেম্বৰৰ পিছত আকৌ আমি 1 অক্টোবৰৰ পৰা 15 অক্টোবৰলৈ এই কাৰ্যসূচী দ্বিতীয় পৰ্যায়ত আমি কৰিম। আমি এই দ্বিতীয় পৰ্যায়ত আমি কৰিম আৰু আমি এতিয়া 11 তাৰিখৰ পৰা 17 তাৰিখলৈ আমি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিম যে প্ৰত্যেক ঘৰ নাগৰিকৰ ঘৰলৈ যাতে আমাৰ কাৰ্যকৰ্তা যাব পাৰে। আমি 11 তাৰিখৰ পৰা 17 তাৰিখলৈ যোৱাৰ আমি ব্যৱস্থা কৰিম।